অসমৰ আটাইতকৈ চঞ্চলমতীয়া বুলি শব্দটো ক'লেই চাগে ভাল হ'ব। ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। অসমৰ আটাইতকৈ উচ্ছৃংখল, জঁপিয়াই থকা, স্থিৰতা নথকা আৰু আমাৰ গাঁৱত কয় নহয় ভৰিত চকা লাগি থকা মুখ্যমন্ত্ৰীজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা। অসমৰ একেবাৰে গাম্ভীৰ্যতা নথকা মুখ্যমন্ত্ৰীজন, ইতিহাসৰ আটাইতকৈ গাম্ভীৰ্যতা নথকা তৰল বক্তব্য প্ৰকাশ কৰা মুখ্যমন্ত্ৰীজনৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে তেওঁ গাম্ভীৰ্যতাৰে SRT গঠন কৰিব, গাম্ভীৰ্যতাৰে SITৰ প্ৰতিবেদন পৰীক্ষা কৰিব, গাম্ভীৰ্যতাৰে সেইখন ইমপ্লিমেণ্ট কৰিব, তাৰ অৰ্থটো হ'ল ডাল মে কুছ কালা হে। ডাল মে কুছ কালা হে। তেওঁ যিধৰণে কথাটো কৈছিলে হয়তো তেনেকুৱা কথা নহয়, হয়তো তেওঁ যিধৰণে প্ৰচাৰ কৰিব খুজিছিলে সেইটো হয়তো তেনেকুৱা কথা নহয়। তেওঁ প্ৰতিবেদনত তেওঁ কৈছিলে যে 10 ছেপ্টেম্বৰৰ দিনৰ 11 বজাত তেওঁলোকে ৰাজহুৱা কৰিব আৰু সেইদিনাই হয় মানে গৌৰৱ গগৈক জেল দিব, মানে শাস্তিমূলক ব্যৱস্থা ল'ব, নহ'লে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব অথবা তেওঁ সন্ন্যাস ল'ব, ঘৰলৈ নোসোমায়। এইটো কৈছিলে নে? গতিকে বোধহয় তেওঁ প্ৰতিবেদনত সেইটো বস্তু নাপালে, যিটো কাৰণত আজি মুখ্যমন্ত্ৰীয়ে এনেকুৱা আবুল তাবুল, মানে ভূতৰ মুখত ৰাম নাম বুলি এটা কথা আছেনে নাই, ভূতৰ মুখত ৰাম নাম। তাৰমানে অসমৰ আটাইতকৈ চঞ্চলমতীয়া মুখ্যমন্ত্ৰীজনে ইতিহাসৰ এতিয়া কি কৰিছে, গাম্ভীৰ্যপূৰ্ণভাৱে বিচাৰ কৰাৰ যিটো কথা কৈছে সেইটো এটা মই ভাবোঁ যে এটা ৰাজনৈতিক প্ৰশাসন আৰু এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীৰ মিছা কথাবিলাক বন্ধ কৰা উচিত।